হেল্ল' এভৰিৱান, আপোনালোক সকলোক পুনৰবাৰ ষ্টাডি উইথ পাৰভেজ নামৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ক্লাছত আমি অসমীয়া ভাষাৰ ওপৰত আলোচনা কৰিম। বহুতে আমাক কমেণ্ট কৰি কৈছে যে অসমীয়া ভাষাৰ ওপৰত ক্লাছ লাগে, তাৰ কাৰণে আজিৰ ক্লাছটো আমি অসমীয়া ভাষাৰ ওপৰত আলোচনা কৰিম। আজিৰ ক্লাছত যিসমূহ কুৱেশ্যন আলোচনা কৰিম, এই কুৱেশ্যনসমূহ আপোনালোকৰ আগন্তুক দিনত পৰীক্ষাৰ বাবে খুবেই জৰুৰী হয়। তো সকলোক ৰিকুৱেষ্ট কৰিছোঁ ক্লাছটো স্কিপ নকৰি একেবাৰে সম্পূৰ্ণকৈ চোৱা। ইয়াৰ উপৰিও ইয়াৰ আগৰ ক্লাছখিনি যদি আপোনালোকে নাই চোৱা, ক্লাছৰ লিংকসমূহ ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা গৈ আপোনালোকে ইয়াৰ আগৰ ক্লাছখিনি চাব পাৰে। তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো কুৱেশ্যন। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল, ধনী কবি কোনজন অসমীয়া সাহিত্যিকৰ ছদ্মনাম হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব বিনন্দ চন্দ্ৰ বৰুৱাক ধনী কবি নামেৰে আমি জানো। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 2, পাঠ এটা পঢ়াৰ ক্ষেত্ৰত তলত দিয়া কোনটো গুৰুত্বপূৰ্ণ হয়? অপশ্যন 4টা যদি আমি চাওঁ, অপশ্যন এ পাঠটোত থকা প্ৰতিটো শব্দ পঢ়া, অপশ্যন বি চিহ্নবোৰ মনোযোগ দিয়া, অপশ্যন চি পাঠটোৰ অৰ্থ বুজি পঢ়া, আৰু অপশ্যন ডি শুদ্ধ উচ্চাৰণৰ সৈতে পাঠ পঢ়া। এই 4টা অপশ্যনৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ অপশ্যনটো হ'ল অপশ্যন চি, অৰ্থাৎ পাঠটোৰ অৰ্থ বুজি পঢ়াটো আটাইতকৈ গুৰুত্বপূৰ্ণ হয়। কুৱেশ্যন নম্বৰ 3, তলৰ কোনটো সংলগ্ন শব্দৰ সমাৰ্থক অৰ্থ নহয়? সংলগ্ন শব্দৰ সমাৰ্থক অৰ্থ নহয়। এতিয়া আমি জানিব লাগিব সংলগ্ন শব্দৰ অৰ্থটো কি হয়। সংলগ্ন শব্দৰ অৰ্থ হ'ব মিলন বা সংযোগ। অপশ্যনকেইটা যদি আমি চাওঁ, শুদ্ধ উত্তৰটো হ'ব অস্তকাল। অস্তকালটো সংলগ্ন শব্দৰ সমাৰ্থক অৰ্থ নহয়। বাকী তিনিটা সন্নিহিত, সংলিপ্ত আৰু বিজড়িত, এই তিনিটা শব্দ সংলগ্ন শব্দৰ সমাৰ্থক শব্দ হয়। কুৱেশ্যন নম্বৰ 4, সন্ধি ভাঙা পদাৰ্পণ। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, অৰ্থাৎ পদাৰ্পণ শব্দৰ সন্ধি ভাঙাটো হ'ল পদ যোগ অৰ্পণ, পদাৰ্পণ। কুৱেশ্যন নম্বৰ 5, কোনে মহাভাৰতখন অসমীয়ালৈ অনুবাদ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ৰাম সৰস্বতী। ৰাম সৰস্বতীয়ে মহাভাৰতখন অসমীয়ালৈ অনুবাদ কৰিছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 6, আদি শব্দৰ বিপৰীত অৰ্থটো কি হয়? আদি শব্দৰ বিপৰীত অৰ্থটো কি হয়? এতিয়া আমি জানিব লাগিব আদি শব্দৰ অৰ্থটো কি হয়। আদি শব্দৰ অৰ্থটো আৰম্ভণিক বুজায়। এতিয়া আদি শব্দৰ বিপৰীত অৰ্থটো আমি কি জানিব লাগিব। আৰম্ভণিটো বুজায় আদি শব্দ, তেনেহ'লে অপশ্যন বিটো নহয়। বাকী তিনিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব শেষ, অপশ্যন চি। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 7, গ্ৰামাটিকেল নোটছ অফ আছামিজ লেংগুৱেজ নামৰ গ্ৰন্থখনৰ ৰচনা কোনে কৰিছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, শুদ্ধ উত্তৰ হ'ব নাথান ব্ৰাউন। নাথান ব্ৰাউনে গ্ৰামাটিকেল নোটছ অফ আছামিজ লেংগুৱেজ নামৰ গ্ৰন্থখনৰ ৰচনা কৰিছিল। পৰৱৰ্তী কুৱেশ্যনটো আমি চাওঁ। কুৱেশ্যন নম্বৰ 8, তলৰ কোনখন আলোচনীৰ সম্পাদনা কৰিছিল লক্ষ্মীনাথ বেজবৰুৱা? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব বাঁহী আলোচনীখনৰ সম্পাদনা কৰিছিল লক্ষ্মীনাথ বেজবৰুৱা দেৱে। আৰু এই আলোচনীখন 1909 চনত প্ৰকাশ পাইছিল। ইয়াৰটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়, এক্সামত আহিব পাৰে। কোন চনত বাঁহী আলোচনীখন প্ৰকাশ পাইছিল? কুৱেশ্যন নম্বৰ 9, কথা কৈ থাকোঁতে সঠিক স্থানত সঠিক উচ্চাৰণ কৰা প্ৰক্ৰিয়াটোক কি কোৱা হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, অৰ্থাৎ কথন কৌশল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 10, তলৰ কোনটো ঈশ্বৰ শব্দৰ সমাৰ্থক অৰ্থ নহয়? অপশ্যন 4টা যদি আমি চাওঁ, শুদ্ধ উত্তৰটো হ'ব
সমীৰ সমীৰ শব্দটো ঈশ্বৰ শব্দৰ সমাৰ্থক অৰ্থ নহয় বাকী তিনিটা যি অপশ্যন আছে পৰমেশ্বৰ জগন্নাথ বিধাতা এই তিনিটা শব্দ ঈশ্বৰ শব্দৰ সমাৰ্থক অৰ্থ হয় কোৱেশ্চন নম্বৰ 11 জটিল শব্দৰ বিপৰীত অৰ্থটো কি হয় অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সহজ জটিল শব্দৰ বিপৰীত অৰ্থটো হ'ল সহজ নেক্সট কোৱেশ্চন নম্বৰ 12 শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কোনে আখ্যা দিছিল অপশ্যন 4টা যদি আমি চাওঁ হোমেন বৰগোহাঁই সত্যনাথ শৰ্মা লক্ষ্মীনাথ বেজবৰুৱা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য শুদ্ধ উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱাই শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰিছিল এক্সামত আহিব পাৰে কোন চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মহামিলন হৈছিল উত্তৰ হ'ব 1522 চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মহামিলন হৈছিল পৰীক্ষাত আৰু এটা কোৱেশ্চন আহিব পাৰে কোনখন সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন হৈছিল উত্তৰ হ'ব বেলগুৰি সত্ৰ পুনৰ এবাৰ ৰিপিট কৰি গৈছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মহামিলন হৈছিল বেলগুৰি সত্ৰত 1522 চনত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় বহু এক্সামত এই কোৱেশ্চন আহিছে মনত ৰাখিবা কোৱেশ্চন নম্বৰ 13 সন্ধি ভাঙা মেঘালয় অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰ্থাৎ মেঘযুগ আলয় মেঘালয় নেক্সট কোৱেশ্চন নম্বৰ 14 তলৰ কোনটো শিক্ষণৰ দক্ষতা নহয় অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অৰ্থাৎ কোনো অনুষ্ঠানৰ কাৰ্যসূচী লেখন শিক্ষণৰ দক্ষতা নহয় বন্ধুসকল যদি ক্লাছটো চাই ভাল পোৱা ক্লাছটো লাইক কৰাৰ লগে লগে ক্লাছটো নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকে আমাৰ ক্লাছটো বহুতে শ্বেয়াৰ কৰিছে তাৰ কাৰণে সকলোক থেংক ইউ আগন্তুক দিনতো আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত আমাৰ এই ক্লাছসমূহ এনেধৰণে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব নেক্সট কোৱেশ্চন নম্বৰ 15 অৰুণোদয় আলোচনীখনৰ প্ৰথমে কৰ পৰা প্ৰকাশিত হৈছিল অৰুণোদয় আলোচনীখন প্ৰথমতে কৰ পৰা প্ৰকাশিত হৈছিল ইম্পৰ্টেণ্ট কোৱেশ্চন হয় বহুবাৰ এক্সামত কোৱেশ্চন আহিছে শুদ্ধ উত্তৰ হ'ব শিৱসাগৰ অৰুণোদয় আলোচনীখন প্ৰথমতে শিৱসাগৰৰ পৰা প্ৰকাশিত হৈছিল যদি কোৱেশ্চন আহে কোন চনত অৰুণোদয় আলোচনীখন প্ৰকাশ পাইছিল উত্তৰ হ'ব 1846 চনৰ পৰা অৰুণোদয় আলোচনীখন প্ৰথম প্ৰকাশিত হৈছিল এই আলোচনীখন শিৱসাগৰৰ পৰা প্ৰকাশিত হৈছিল কোৱেশ্চন নম্বৰ 16 প্ৰবীণ শব্দৰ বিপৰীত অৰ্থটো কি হয় প্ৰবীণ শব্দৰ বিপৰীত অৰ্থটো কি হয় প্ৰবীণ শব্দৰ অৰ্থটো কি হয় আমি জানিব লাগিব প্ৰবীণ শব্দৰ অৰ্থ হ'ল নিপুণ বা কোনো এজন ব্যক্তি কোনো এটা কামত পাৰদৰ্শী তেনে ব্যক্তিক আমি প্ৰবীণ বুলি ক'ব পাৰি শুদ্ধ উত্তৰটো হ'ব নবীন প্ৰবীণ শব্দৰ বিপৰীত অৰ্থটো হ'ল নবীন নেক্সট কোৱেশ্চন নম্বৰ 17 সৈয়দ আব্দুল মালিকে কোন চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল উত্তৰ হ'ব 1972 চনত সৈয়দ আব্দুল মালিকে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল এক্সামত আহিব পাৰে তেওঁ কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল উত্তৰ হ'ব তেওঁ গ্ৰন্থ নহয় উপন্যাস হ'ব উত্তৰ হ'ব অঘৰী আত্মাৰ কাহিনীৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল মনত ৰাখিবা অঘৰী আত্মাৰ কাহিনী এখন উপন্যাস হয় আৰু এই উপন্যাসৰ বাবে সৈয়দ আব্দুল মালিকে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল 1972 চনত কোৱেশ্চন নম্বৰ 18 সন্ধি ভাঙা সদানন্দ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অৰ্থাৎ সদাযোগ আনন্দ সদানন্দ নেক্সট কোৱেশ্চন নম্বৰ 19
প্ৰতিমা কবিতা পুথিখনৰ ৰচনা কোনে কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব চন্দ্ৰকুমাৰ আগৰৱালাদেৱে প্ৰতিমা কবিতা পুথিখনৰ ৰচনা কৰিছিল। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুবাৰ এই কুৱেশ্যন পৰীক্ষাত আহিছে। কুৱেশ্যন নম্বৰ 20, সামাজিক আদান প্ৰদানৰ ধাৰণাটো কোনে প্ৰদান কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অৰ্থাৎ সামাজিক আদান প্ৰদানৰ ধাৰণাটো প্ৰদান কৰিছিল বাইগটস্কিয়ে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 21, অসম কেশৰী নামেৰে কোনজন অসমীয়া সাহিত্যিকক জনা যায়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অম্বিকাগিৰি ৰায়চৌধুৰীক আমি অসম কেশৰী নামেৰে জানো। কুৱেশ্যন নম্বৰ 22, তলৰ কোনটো অসীম শব্দৰ সমাৰ্থক অৰ্থ নহয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব লঘোণ। লঘোণ শব্দটো অসীম শব্দৰ সমাৰ্থক অৰ্থ নহয়। বাকী তিনিটা যদি আমি চাওঁ, অসীম শব্দৰ একোটা সমাৰ্থক অৰ্থ হয়। কুৱেশ্যন নম্বৰ 23, কোন চনত ভূপেন হাজৰিকাই দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুবাৰ এক্সামত এই কুৱেশ্যন আহিছে। কোন চনত ডক্টৰ ভূপেন হাজৰিকাই দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল? উত্তৰটো হ'ব 1992 চনত ডক্টৰ ভূপেন হাজৰিকাদেৱে দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। কুৱেশ্যন নম্বৰ 24, তলৰ কোনটো শিক্ষাৰ্থীৰ ভাষা শিকোৱাৰ এটা আদৰ্শ কৌশল নহয়? নহয় বুলি কুৱেশ্যন সোধা হৈছে। অপশ্যন এ যদি চাওঁ, গীত আৰু গদ্যৰ মাধ্যম। অপশ্যন বি, শব্দ আৰু চমু বাক্যৰ প্ৰয়োগ। অপশ্যন চি, বৰ্ণমালাৰ আখৰসমূহৰ পৰিচয়। অপশ্যন ডি, মৌলিক ভাৱ বিনিময়। শুদ্ধ উত্তৰ হ'ব বৰ্ণমালাৰ আখৰসমূহৰ পৰিচয়। এইটো শিক্ষাৰ্থীৰ ভাষা শিকোৱাৰ এটা আদৰ্শ কৌশল নহয়। বাকী তিনিটা একোটা ভাষা শিকোৱাৰ আদৰ্শ কৌশল হয়। কুৱেশ্যন নম্বৰ 25, 1813 চনত প্ৰকাশিত প্ৰথম অসমীয়া ছপা গ্ৰন্থখনৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ধৰ্মপুস্তক। 1813 চনত প্ৰকাশিত হোৱা প্ৰথম অসমীয়া ছপা গ্ৰন্থখনৰ নাম হ'ল ধৰ্মপুস্তক। এতিয়া আপোনালোকে সকলোৱে আমাক কমেণ্ট কৰি জনাওক, এই ধৰ্মপুস্তক গ্ৰন্থখনৰ ৰচনা কোনে কৰিছিল? বিগত 5 বছৰৰ যদি কুৱেশ্যন পেপাৰ চোৱা, অসমৰ প্ৰায়সমূহ প্ৰতিযোগিতামূলক পৰীক্ষাত এই কুৱেশ্যনটো আহিছে, ধৰ্মপুস্তক নামৰ গ্ৰন্থখনৰ ৰচনা কোনে কৰিছিল? তো সকলোক ৰিকুৱেষ্ট কৰিছোঁ উত্তৰটো আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তো বন্ধুসকল, আজিৰ ক্লাছত এই 25টা কুৱেশ্যন আছিল, আৰু এই 25টা কুৱেশ্যনে আপোনালোকৰ আগন্তুক দিনত পৰীক্ষাৰ বাবে যথেষ্ট সহায় কৰিব। আজিৰ ক্লাছটো কৰি কেনেকৈ পাইছে, ক্লাছটোৰ ফিডবেক দিবলৈ নাপাহৰিব। ইয়াৰ উপৰিও যদি আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল ফ'ল' নাই কৰা, ডেছক্ৰিপশ্যনত চেনেলৰ লিংক দি আছে, তাৰ পৰা গৈ আপোনালোকে আমাৰ এই চেনেলটোক ফ'ল' কৰিবলৈ পাৰিব। শেষতে এটা সৰু ৰিকুৱেষ্ট আছিল, যদি আজি প্ৰথমবাৰ আমাৰ এই চেনেলত আপোনালোকে আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। আমি এক্সামৰ আগদিনালৈকে এনেধৰণৰ গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ আলোচনা কৰিম। ইয়াৰ উপৰিও অসমৰ প্ৰায়সমূহ প্ৰতিযোগিতামূলক পৰীক্ষাত সহায় হোৱাৰ বাবে আমি এই চেনেলত বহু গুৰুত্বপূৰ্ণ টপিকসমূহৰ বিষয়ে আলোচনা কৰোঁ। যদি আপোনালোকে আমাৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই, সকলোক ৰিকুৱেষ্ট কৰিছোঁ আমাৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰিবৰ বাবে। তো আজিৰ ক্লাছত এইখিনি আছিল, পুনৰ লগ পাম আমি আমাৰ অন্য এটি ক্লাছলৈ। আজিলৈ ইমানেই, থেংক ইউ।